নমস্কাৰ, মই মনালিছা গগৈ। গুৱাহাটী মহানগৰী আজি কৃত্ৰিম বানত বিধ্বস্ত হৈ পৰিছে। গুৱাহাটী মহানগৰী পাহাৰ এলেকা বাদ দি এনেকুৱা এডোখৰ ভৈয়ামৰ ঠাই নাই য'ত আজি কৃত্ৰিম বানপানীয়ে জনসাধাৰণৰ জনজীৱন বিপৰ্যস্ত কৰা নাই। প্ৰতিটো অঞ্চল, প্ৰতিটো ৰাস্তা, প্ৰতিটো উপপথ, পথ সকলোতে আপোনালোকে দেখিব কেৱল ৱাটাৰ লগিঙৰ সমস্যা, মানে বানপানীৰ সমস্যা। বহুতেই দেখিছোঁ তলত যেতিয়া চেনেল বা পৰ্টেলবিলাকত নিউজবোৰ হৈ আছে, বহুতেই তাত কমেণ্ট কৰিছে যে গুৱাহাটীত হ'বই, গুৱাহাটীৰ মানুহবিলাকে যথেষ্ট পৰিমাণে অনিয়ন্ত্ৰিতভাৱে ঘৰ দুৱাৰবোৰ বনাইছে, ৰাস্তাৰ পদূলিয়ে জাবৰ জোঁথৰ পেলায়, গতিকে গুৱাহাটীত হ'বই। কিন্তু যিসকল মানুহে তেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে তেওঁলোকৰ কাৰণেই কওঁ, আপোনালোকে যি জেগাৰ পৰা সেই মন্তব্যবোৰ কৰি আছে আপোনালোকে নিজে এবাৰ মনত পেলাওক, আপোনাৰ হয়তো ঘৰৰ কোনোবা নহয় কোনোবা গুৱাহাটীলৈ আহি কিবা কামত জড়িত হ'ব লগা হয়। হয়তো আজিৰ দিনটোত তেওঁলোক নাথাকিব পাৰে, বিভিন্ন চৰকাৰী চাকৰি, বিভিন্ন কোম্পানীৰ চাকৰি বা যিকোনো চৰকাৰৰ যিকোনো এটা কাম কৰিবলৈ হ'লে বা বিভিন্ন কোম্পানী বা কিবা কাৰণত গুৱাহাটীলৈ আহিব লগা হয়। গুৱাহাটী হ'ল উত্তৰ পূবৰ দুৱাৰমুখ, গতিকে ইয়াক আপোনালোকে যিমানেই বাহিৰৰ পৰা সমালোচনা নকৰক, গুৱাহাটীলৈ আপোনালোকৰ কিবা নহয় কিবা কাৰণত, স্বাস্থ্য সংক্ৰান্তীয় কাৰণতেই হওক বা বিভিন্ন কাৰণত বা ক'ৰবাত বাহিৰলৈ যাবলৈ হ'লেও আপুনি গুৱাহাটীয়েদিয়ে যাব লগা হয়। গতিকে গুৱাহাটীৰ সমস্যাটো আচলতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা। এইটো কেৱল গুৱাহাটীবাসীৰ সমস্যা বুলি সামৰি থ'লে নহ'ব। এতিয়া কথাটো হ'ল এই যে গুৱাহাটীবাসী আজি এই যে বিপৰ্যস্ত এটা জনজীৱন এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিলৈ গৈছে, এতিয়াও নেৰানেপেৰা বৰষুণ দি আছে, প্ৰতিগৰাকী লোকেই ইয়াৰ কাৰণে ভুক্তভোগী হ'বলগীয়া হৈছে, কিছুমানে প্ৰত্যক্ষভাৱে আৰু কিছুমানে পৰোক্ষভাৱে আজি বিধ্বস্ত হৈ পৰিছে। ইয়াৰ কাৰণবোৰ যদি আমি বিশ্লেষণ কৰোঁ, ইয়াৰ কাৰণ কিন্তু বহুত। শেহতীয়াকৈ আমি যদি চাওঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যি দুগৰাকী এতিয়ালৈকে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে আছিল, ইয়াৰ আগৰগৰাকী আছিল অশোক সিংহল আৰু বৰ্তমানৰ গৰাকী আছে জয়ন্ত মল্ল বৰুৱা। ইয়াৰ আগৰ যিগৰাকী অশোক সিংহল সকলোৱে জানে, তেওঁৰ নিৰ্মাণ খণ্ডৰ লগত জড়িত তেওঁৰ পৰিয়াল। গতিকে নিৰ্মাণ খণ্ডৰ বিভিন্ন ধৰণৰ গুৱাহাটীত ডাঙৰ ডাঙৰ যিবোৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে সেই নিৰ্মাণ কাৰ্যৰ লগত তেওঁৰ পৰিয়াল জড়িত। গতিকে যিবোৰ জেগাত ইতিমধ্যে বহুতেই এই বিষয়বোৰ প্ৰকাশ কৰি আছে যে যিবোৰ জেগাত আচলতে নিৰ্মাণ কাৰ্য হ'ব নালাগিছিল, তেনেকুৱা জেগাতো নিৰ্মাণ কাৰ্যত তেওঁলোকে অনুমতি পাইছে বা তেনেকুৱা বৃহৎ নিৰ্মাণ কাৰ্য চলি আছে, যিবোৰ কাৰণে আচলতে যিবোৰ দ পিটনি অঞ্চল সেইবিলাকত পানী জমা হোৱাৰ কোনো সুবিধা নোহোৱা হৈছে আৰু সেই সুবিধা নোহোৱাৰ কাৰণে আচলতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বহুতেই কয়। ইতিমধ্যে ইয়াৰ আগতে অশোক সিংহলৰ পুত্ৰৰ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছিল, আপোনালোকৰ সেইবোৰ চাগে নিশ্চয় মনত আছে। আনকি লাচিত নগৰৰ সমীপৰ ভৰলুৰ গাৰ্ডৱালৰ কথাও সেই সময়ত সমালোচনা হৈছিল যে সেইখিনিত এটা বিল্ডিঙৰ নিৰ্মাণ কাৰ্যৰ কাৰণে গাৰ্ডৱালখনৰে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল, এনেকুৱা ধৰণৰ বাতৰিও প্ৰকাশ পাইছিল। বৰ্তমানৰ যিগৰাকী গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী, তেওঁৰ য'ত ঘৰ, গুৱাহাটীত য'ত বাসগৃহ, তেওঁ সেই বুন্দাজান অঞ্চলৰ যিটো বাসগৃহত থাকে, যিটো এৰিয়াত থাকে, তাত ইতিমধ্যে কংগ্ৰেছ দলৰ ফালৰ পৰা বা বিৰোধী দলসমূহে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে বুন্দাজানৰ এচুৱা অঞ্চল বন্ধ কৰি ৰাস্তাটো পুতি পেলাই এটা তেওঁৰ পিতৃৰ নামত এটা পথ নিৰ্মাণ কৰা হৈছে। গতিকে এনেধৰণৰ যেতিয়া অঞ্চলবোৰ পুতি দিয়া হয় তেতিয়াহ'লে তাৰ পানীটো যাবলৈ কোনো ঠাই নহয় আৰু সেইটো বাম অঞ্চল বিস্তীৰ্ণ পানীৰে বুৰ যায়। এই কথাটো একেবাৰে স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেইধৰণে পানী যিহেতু সদায় দ অঞ্চললৈ যায়, গতিকে উচ্চ অঞ্চলৰ পৰা দ অঞ্চললৈ পানীটো গুচি যোৱাটো এটা সাধাৰণ কথা আৰু সেইধৰণে গুৱাহাটীত বানপানীৰ সৃষ্টি হৈ আহিছে। আপোনালোকক ইতিমধ্যে কৈছোঁ, বৰ্তমানৰ যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বাধিক সময় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে আছিল। প্ৰায় তেওঁ 8.5 বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে আছিল। তেওঁ কংগ্ৰেছৰ দিনতো আছিল আৰু পিছৰ পৰ্যায়ত বিজেপি শাসনকালতো সৰ্বানন্দ সোণোৱালৰ দিনতো তেওঁ সেই দপ্তৰৰ মন্ত্ৰী হিচাপে আছিল। তেওঁ নিজকে ইমান দক্ষ বুলি কয়, তেওঁ গোটেই বিগত স্বাধীনতাৰ পিছৰ পৰা অসমখনক সলনি কৰা প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তেওঁ নিজে বুলি দাবী কৰে। সিমানখিনি নিজে দাবী কৰাৰ পাছতো কিন্তু গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত বা গুৱাহাটীখন ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৱাহাটী কৃত্ৰিম বানপানীৰ সমস্যা, যিটো তেওঁলোকৰ প্ৰায়ৰিটি আছিল আৰু যিটো
বিষয়ক লৈ তেওঁলোকে ক্ষমতা লৈ আহিছিল সেই সমস্যাটো কিন্তু তেওঁ সমাধান কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে তাৰ বিপৰীতে গুৱাহাটীত যধে মধে তেওঁ ফ্লাইঅভাৰ নিৰ্মাণত গুৰুত্ব দিলে ফুটব্ৰিজ নিৰ্মাণত গুৰুত্ব দিলে তেওঁৰ দিনতে সৰ্বাধিক পৰিমাণৰ গুৱাহাটীত ফ্লাইঅভাৰ সৰু সৰু অঞ্চলবিলাকতে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ'ল ফুটব্ৰিজ নিৰ্মাণ কৰা হ'ল আৰু যাৰ ফলত আৰু কিছুমান চৰকাৰী অফিচ কাৰ্যালয়ত বৃহৎ নিৰ্মাণ কৰা হ'ল যিবোৰ আচলতে একেবাৰে সম্পূৰ্ণভাৱে অপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ ফলত আৰু সেই নিৰ্মাণ কাৰ্যবোৰ চলি থকাৰ কাৰণে পানীৰ যিটো ফ্ল' যিটো স্বাভাৱিক যিটো গতি সেই স্বাভাৱিক গতি বন্ধ কৰি দিয়া হৈছে বহুতবোৰ ঠাইত আৰু যিটো কাৰণে আচলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে যথেষ্ট তেওঁ কাৰণ দৰ্শায় যদিও তাৰ ভিতৰত তেওঁ প্ৰায়ে কাৰণ দৰ্শায় যে মেঘালয়ত যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ কাৰণে আনকি বৰ্তমান গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই USTMক বাৰে বাৰে জগৰীয়া কৰি আহিছে যদিও মেঘালয়ৰ বানপানী এইটো নতুন কথা নহয় মেঘালয়ত প্ৰতি বছৰে বানপানী হয় আৰু মেঘালয়খন অসমৰ কাষলৈ এই বিজেপি চৰকাৰৰ দিনত অহা নাই এইখন আগৰ পৰাই তেনেধৰণে আছে আমি জানো আমি সৰুৰ পৰা পঢ়ি আহিছোঁ যে মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত সৰ্বাধিক পৰিমাণৰ বৰষুণ হয় গতিকে তেনেকুৱা ধৰণৰ এখন ৰাজ্যৰ কাষত আমি আছোঁ আৰু তুলনামূলকভাৱে মেঘালয়ত যথেষ্ট পৰিমাণে বৰষুণ হয় গতিকে তাৰ পৰা যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব মেঘালয়ৰ নিৰ্মাণ কাৰ্যক আমি বাধা দিব নোৱাৰোঁ মেঘালয়ে নিজৰ কাৰণে যিকোনো কামেই কৰিব পাৰে গতিকে সেই কথাবোৰ তেওঁলোকে কিয় আগতীয়াকৈ খৰাঙৰ যিছোৱা সময় সেই সময়ছোৱাত কিয় কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে চাব এতিয়া গুৱাহাটীত আজি যিটো অৱস্থা যিটো স্বাভাৱিক জীৱন যাত্ৰা যেনেধৰণে বিধ্বস্ত হৈছে এই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নিমাত ক'ৰবাত যদি কিবা মন্তব্য কৰিব লগা হৈছে তেওঁ সেইটো একেবাৰে স্থায়ীভাৱে সমাধান কৰিব নোৱাৰি সেই বিষয়টোতে সমাপ্ত কৰি এটা বা দুটা বাক্য কৈয়ে তেওঁ সামৰণি মাৰিছে কিন্তু যিগৰাকী মুখ্যমন্ত্ৰীয়ে অপ্ৰয়োজনীয় বিষয়ত বাৰে বাৰে একেটা বিষয়কে ৰেপি কোৱা বুলি যে কয় কাণ ঘোলা কৰি দিয়ে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ জনজীৱন বিধ্বস্ত হোৱা ছাত্ৰ ছাত্ৰী ৰাতিপুৱাই স্কুললৈ গৈ উভতি নহা যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে যিসকল কৰ্মচাৰী বিভিন্ন নিজৰ কৰ্মস্থানলৈ গৈ উভতি আহিব পৰা নাই গুৱাহাটীৰ যিসকল লোক যাৰ ঘৰত বানপানী সোমাইছে কৃত্ৰিম বানপানী সোমাইছে তেওঁলোকৰ আজি কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য ব্যৱস্থা কৰা নাই সেই বিষয়বোৰ কিন্তু একেবাৰে আওকাণ কৰি তেওঁলোকে কেৱল বিজেপি দলে আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকৰ অহা 2026 চনৰ কাৰণে নিৰ্বাচনত কেনেকৈ তেওঁলোকে জয়লাভ কৰিব পাৰি কেনেকৈ গৌৰৱ গগৈ নেতৃত্বক সমালোচনা কৰিব পাৰি কেনেকৈ গৌৰৱ গগৈক পাকিস্তানৰ লগত সাঙুৰি পেলাই গৌৰৱ গগৈ হেয় প্ৰতিপন্ন কৰিব পাৰি এইবোৰ বিষয়ত তেওঁলোক জড়িত হৈ আছে তাৰ বিপৰীতে যি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাবিলাকত মাত মতা নাই আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে জলাশয় পুতি নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত আচলতে গুৱাহাটীত এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰোপৰি বাহিনী ভৰলু আদি যিবোৰ নদী আছে সেই নদীবিলাকৰ বাম হৈ পৰিছে আচলতে বাহিৰৰ পৰা জাবৰ জোঁথৰৰ পৰা আদি কৰি পাহাৰৰ মাটি খহি আহি পেলাই তাত পৰাৰ ফলত সেইটো খননৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভিন্ন সময়ত খননৰ দাবী তুলি আহিছে আপোনালোকৰ মনত আছে চাগে GS ৰোডৰ পৰা বাহিনীৰ কাষত থকা যিবোৰ ব্ৰিজ আছিলে সৰু সৰু ব্ৰিজ সেইবিলাক ভাঙি পেলোৱা হৈছিল গুৱাহাটী দিছপুৰ SBI ফ্ৰণ্টৰ ব্ৰিজখনো ভাঙি পেলোৱা হৈছিল তলটো খনন কাৰ্য চলাব বুলি সিদ্ধান্ত লোৱা হৈছিল যদিও প্ৰকৃতাৰ্থত সেইবোৰ সব ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ'ল যাৰ ফলত পুনৰ একেধৰণে হৈ থাকিল কৃত্ৰিম বানপানীৰ সমস্যাটো তাৰোপৰি GMCৰ অনুমতি হলেহে গুৱাহাটীত যেহেতু যিকোনো নিৰ্মাণ কাৰ্য হয় আপোনালোকে যদি চাই গুৱাহাটীত নিৰ্মাণ কাৰ্যবোৰ যেতিয়া চলে তেতিয়া এটা ঘৰ যদি ৰাস্তাৰ পৰা 4 ফুট ওপৰত হয় তাৰ কাষৰ ঘৰটো 7 ফুট ওপৰত কৰি দিয়ে সেই নিৰ্মাণ কাৰ্য চলাবলৈ GMCয়ে অনুমতি দিছে কিয় যেতিয়া পথ নিৰ্মাণ কৰা হয় সেই পথবিলাক নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট নিয়ম থাকে যে দ ঠাইৰ পথ বা বাম ঠাইৰ পথৰ মাজত এটা য'তে ত'তে যাৰ যি মন যায় তেনেধৰণে ওখ কৰি দিব নোৱাৰে কিন্তু সেই নিয়মবোৰ গুৱাহাটীৰ ক্ষেত্ৰত একেবাৰে মনা নহয় আৰু সেইটোৰ দায়িত্ব আচলতে GMC GMDয়ে সেই দায়িত্বটো ল'ব লাগিছিল যদিও কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ নোলোৱাৰ কাৰণে আচলতে প্ৰতিদিনে বানপানী হোৱা অঞ্চলৰ পৰিমাণটো বাঢ়ি গৈ আছে তাৰোপৰি গুৱাহাটীত যিটো প্লাষ্টিক বৰ্জনৰ কাৰণে বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ নিষেধাজ্ঞা বলবৎ কৰা হয় দুদিন এদিনৰ কাৰণে থাকে ফাইন ভৰা হয় যেতিয়া মানুহে বস্তু এটা লয় তেওঁকো ফাইন ভৰোৱা হয় 1000 টকাৰ ফাইন আৰু যিজনে দিয়ে দোকানীজনকো ফাইন ভৰোৱা হয় পিছৰ পৰ্যায়ত কিন্তু সেইটো আকৌ একেধৰণেই চলি থাকে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে প্লাষ্টিক যিসকলে ব্যৱসায় কৰে যিসকলে প্লাষ্টিক বনায় প্ৰস্তুত কৰা কাৰখানাৰ লগত আচলতে চৰকাৰৰ কিবা এটা সম্পৰ্ক আছে যিটো কাৰণে লোৱাজন ব্যৱহাৰ কৰোঁতাজন আৰু যিজনে কিনিছে বা দিছে তেওঁহে সদায়
শাস্তিৰ সন্মুখীন হয় কিন্তু প্লাষ্টিক ফেক্টৰী কেতিয়াও আপোনালোকে সিল কৰা নুশুনিব কোনোদিনে আজিলৈকে আমি শুনা নাই যে প্লাষ্টিক যিবিলাকে বনায় সেই কাৰখানাবোৰ সিল কৰা হৈছে সেইবোৰ সিল কৰিলেও যথেষ্ট পৰিমাণে ড্ৰেইনেজ ছিষ্টেমটো ভাল হৈ থাকিলেহেঁতেন তাৰোপৰি গুৱাহাটীৰ যিবোৰ নলা নৰ্দমা আছে সেই নৰ্দমাবোৰ যদিও পৰিষ্কাৰ কৰা হয় কিন্তু তাৰ ৰাস্তাৰ কাষতেই আকৌ জাবৰখিনি তুলি থৈ দিয়া হয় আৰু 2 এদিন বাৰিষাৰ বতৰত যিহেতু আগবেলা তুলি 2 ঘণ্টাৰ ভিতৰত নিয়াৰ কাৰণে মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিছিল কিন্তু সেইটো কেতিয়াও মনা নহয় 2-3 দিন ধৰি তেনেধৰণে পৰি থকাৰ ফলত চফা কৰা আৰু নকৰাৰ মাজত কোনো ধৰণৰ আচলতে পাৰ্থক্য নাথাকে তাৰোপৰি পাহাৰ কাটি যে গৃহ নিৰ্মাণ চলি আছে সেই নিৰ্মাণ কাৰ্যবিলাকেও যথেষ্ট পৰিমাণে ক্ষতি কৰিছে গুৱাহাটীৰ যিটো পৰিৱেশ সেই পৰিৱেশত আৰু তাৰ ফলত পাহাৰৰ মাটি খহি আহিও যথেষ্ট পৰিমাণে মানুহ নিজেও ক্ষতিগ্ৰস্ত হয় তাৰোপৰি সেই মাটিখিনি তললৈ নামি অহাৰ ফলত যিটো ছিষ্টেম ড্ৰেইনেজ ছিষ্টেমৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে তাৰোপৰি অপৰিকল্পিতভাৱে যি নলা নিৰ্মাণ কাৰ্য চলি আছে বিভিন্ন ঠাইত এতিয়াও এই ভৰ বাৰিষাৰ মাজতো নিৰ্মাণ কাৰ্য চলি আছে ওত গাঁত কাটিছে তোত কিবা কৰিছে এনেকুৱা ধৰণৰ নিৰ্মাণ কাৰ্যবিলাকেও আচলতে যথেষ্ট পৰিমাণে বিধ্বস্ত কৰি পেলাইছে গুৱাহাটীৰ জনজীৱন তাৰোপৰি USTMক জগৰীয়া কৰা ধৰণৰ ঘটনাবোৰ আছে যে USTMহে এনেকুৱা ধৰণৰ সমস্যা কৰিছে শিলসাকু ইতিমধ্যে শিলসাকুৰ পৰা মানুহক উঠাই দিয়া হ'ল কিন্তু বুন্দাজান য'ত স্বয়ং যিগৰাকী গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছে তেওঁৰ বাসগৃহলৈ যোৱাৰ ৰাস্তাটো যে বুন্দাজান পুতি পেলাই নিৰ্মাণ কৰা হৈছে সেই বিষয়টো সম্পৰ্কত কিন্তু চৰকাৰ একেবাৰে নীৰৱ ভূমিকা লৈছে কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে লোৱা নাই বা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই ইতিমধ্যে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে তাতলৈ গৈ নিজে সেইটো এটা লাইভ দেখুৱাই গোটেই সমস্যাখিনি কৈছিল যদিও এতিয়ালৈকে সেই সম্পৰ্কত কিন্তু কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই মন্ত্ৰীগৰাকীয়েও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বা GMCয়ে বা GMDয়ে কোনেও এই বিষয়ত কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই বৰঞ্চ মেঘালয়কহে জগৰীয়া কৰি আছে এই ধৰণৰ সমস্যাবিলাকৰ কাৰণে গুৱাহাটীত আচলতে কৃত্ৰিম বানে ভয়াৱহ ৰূপ লৈছে আজি আপোনালোকে যদি চাই বা এনে ধৰণৰ যি কৃত্ৰিম বানৰ পৰিস্থিতি গুৱাহাটীত কেনেকুৱা ধৰণৰ এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে সেইটো আচলতে যিসকল ভুক্তভোগী যিসকলে ইয়াত থাকে তেওঁলোকেহে বুজি পাব আজি বা কালিৰ পৰা হোৱা এই বৰষুণৰ ফলত যিসকলে দৈনিক উপাৰ্জন কৰি খায় তেওঁলোকে কিবা দোকান এখন দি পেলাই খায় ফুটপাথত দোকান দিয়ে বা চব্জিৰ ব্যৱসায় কৰে বা চাহ বা তেনেকুৱা ধৰণৰ কিবা সামগ্ৰী বিক্ৰী কৰি যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ একেবাৰে ইনকাম শূন্য এই দুটা দিন নহয় আগন্তুক কেইটা দিনলৈ এনেকুৱা পৰিৱেশ হৈ থাকে সেইকেইটা দিনত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ব্যৱসায়ৰ লগত জড়িত হ'ব নোৱাৰিব আৰু তাৰ ফলত তেওঁলোকে পেটত গামোচা মাৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰোপৰি আজি গুৱাহাটীৰ বেছিভাগ দোকান পোহাৰ যিবোৰ বৃহৎ ৰুমবোৰ আছে তাৰ বাহিৰে যিবিলাক সৰু সুৰা দোকান পোহাৰ প্ৰায়বিলাকে আজি বন্ধ হয় দোকানীজন যাব পৰা নাই নহয় তাত জড়িত বেলেগ যিসকল সহযোগী তেওঁলোক আহিব পৰা নাই বা হয়তো দোকানৰ ভিতৰত পানী সোমাই গোটেই দোকানৰ সামগ্ৰী নষ্ট হৈছে এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে আজি সেইসকলৰ উপাৰ্জনো একেবাৰে পেটত গামোচা লাগিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰোপৰি ওলা উবেৰ যিসকল চালক আছে বা যিসকলে বাইক চলায় তেওঁলোকৰো আজি একেবাৰে উপাৰ্জন সীমিত ৰিক্সা চালকসকলৰ একেধৰণৰ অৱস্থা তেওঁলোকে আজি দিনত এই পানীৰ সময়ত তেওঁলোকে যদি চলাবলৈ যায় তেওঁলোকৰ ৰিক্সাই হওক বা তেওঁলোকৰ বাহন দুচকীয়া বাহন চাৰিচকীয়া বাহন বিধ্বস্ত হৈ পৰে আৰু বিধ্বস্ত হৈ পৰাৰ ফলত যিমান ইনকাম হয় তাতকৈ খৰচ বেছি হয় তাৰ ফলত সেইকাৰণে তেওঁলোকে এই ব্যৱসায়টো আজি সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লগা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰোপৰি এতিয়াও ইমান এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতো বহুতবোৰ বিদ্যালয়ত আজিও কিন্তু পৰীক্ষা চলি আছে গতিকে আপোনালোকে চৰকাৰৰ কি মইমতালি কাৰবাৰবোৰ চাওক যি চৰকাৰে বিভিন্ন ধৰণৰ বিষয়বিলাকত ইমান গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰা আমি কেতিয়াবা দেখোঁ সেই একেখন চৰকাৰে কিন্তু এতিয়াও গুৱাহাটীত ইমান কৃত্ৰিম বানপানীৰ সমস্যাৰ পাছত আজিও বহুতবোৰ স্কুলত সম্পূৰ্ণভাৱে স্কুল চলিছে তাৰোপৰি স্কুলবিলাকত পৰীক্ষা হৈ আছে যিটো কাৰণে মাক দেউতাকে ল'ৰা ছোৱালীক স্কুললৈ পঠাবলৈ বাধ্য হৈছে আৰু সেইটোৱে এটা সমস্যাৰ সৃষ্টি কৰিছে কাৰণ কিয় য'তে ত'তে গাঁতবোৰ খান্দি থোৱাৰ কাৰণে যিকোনো ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু তালৈ কোনো ভ্ৰূক্ষেপ নাই কামৰূপ জিলা প্ৰশাসনৰ এতিয়ালৈকে কোনো ধৰণৰ দায়িত্ব জ্ঞানহীনভাৱে তেওঁলোকে এই কামটো কৰি আছে
এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে আচলতে বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ ল'ব লাগে, কাৰণ সৰুৰ পৰা একেবাৰে 3 বছৰীয়া ল'ৰাৰ পৰা একেবাৰে ডাঙৰ ল'ৰা ছোৱালীলৈকে সকলোবোৰ তাৰ লগত জড়িত শিক্ষানুষ্ঠানবোৰ তেনেধৰণে চলি আছে। গতিকে এই ক্ষেত্ৰত গুৱাহাটী প্ৰশাসনে, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী বা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টোত যিহেতু সদায় সকলো বিষয়তে তেওঁ হস্তক্ষেপ কৰে, এই বিষয়বিলাকত তেওঁ মাত নামাতে। কিন্তু তেওঁক দেখিব গৌৰৱ গগৈ পত্নী পাকিস্তানলৈ কেইবাৰ গ'ল, গৌৰৱ গগৈ পত্নী কোনফালেদি মনে মনে গৈছিল, গৌৰৱ গগৈ সন্তানৰ নাগৰিকত্ব কি, এইবোৰ বিষয়ত তেওঁ অযথা সময় নষ্ট কৰিছে, যিটো চাবলৈ ইতিমধ্যে কেন্দ্ৰৰ গৃহ বিভাগ, কেন্দ্ৰৰ বিভিন্ন সংস্থা, চোৰাংচোৱা সংস্থাই সেইবোৰ দায়িত্ব পালন কৰিব পাৰে। সেইবোৰ দায়িত্ব তালৈ নেঠেলি, সেইবোৰ বিভাগলৈ নেঠেলি তেওঁ নিজে সেই দায়িত্বটো লৈ সেইবোৰ বিষয়ত তেওঁ জড়িত হৈ আছে, সেইবোৰ বিষয়ক লৈ তেওঁ ব্যস্ত হৈ আছে। কিন্তু গুৱাহাটীৰ মানুহৰ যে জনজীৱন আজি এনেকুৱা ধৰণে বিধ্বস্ত হৈ গৈছে, সেই বিষয়টোত কিন্তু কোনো ধৰণৰ মাত মতা নাই। ইফালে গুৱাহাটীৰ যিগৰাকী সাংসদ বিজুলী কলিতা মেধি, তেওঁ কোনোদিনে আপুনি বিজুলী যেনেকৈ মাৰিলে চকামকাকৈ ওলায়, তেওঁ সেই চকামকাকৈ যেতিয়া গুৱাহাটীত ভাল দিন, যেতিয়া ৰ'দৰ দিন থাকিব, সেইদিনাখনহে আপুনি ৰ'দৰ দিনত বিজুলীক দেখিব। কিন্তু বৰষুণৰ দিনত বিজুলী নামাৰে, বিজুলী নামাৰেও, বিজুলী নোলায়ো। ইয়াৰ আগতেও সেই একেই আছিল, কুইন ওজাৰ ক্ষেত্ৰতো একেই আছিল। কিন্তু তথাপিও গুৱাহাটীবাসীয়ে প্ৰতিবাৰেই একেধৰণৰ ভুল সিদ্ধান্ত লোৱাৰ ফলত এনেকুৱা নিবুকা কিছুমান সাংসদক পঠিওৱাৰ ফল প্ৰতিবাৰে ভুগি আহিছে। কাউন্সিলৰ এতিয়া গুৱাহাটীৰ যিখন GMC আছে, GMCত প্ৰতিগৰাকী কাউন্সিলৰে বিজেপি, যিবা এগৰাকী আছিল আম আদমি পাৰ্টি, তেওঁ শেহতীয়াকৈ বিজেপিত যোগদান কৰিলে। গতিকে এতিয়া গোটেই সমগ্ৰ GMCখনেই এতিয়া বিজেপিৰ অধীনত। সেইদিনাখন বিজেপিৰ অধীনৰ কাউন্সিলৰ লোকেই মন্ত্ৰীক অভিযোগ দিব লগা হৈছে যে কাউন্সিলৰসকলে ঠিকাদাৰসকলক মনাব নোৱাৰে, নলা নৰ্দমা বনোৱা পৰিষ্কাৰকৰণৰ কথাত মনাব নোৱাৰে। এইকাৰণেই কাৰণ তেওঁলোক সকলো বিজেপি দলৰ কৰ্মী। গতিকে এনেকুৱা ধৰণৰ নেক্সাছবিলাকৰ কাৰণে বিজেপি কৰ্মীক এই ধৰণৰ কাম দিয়াৰ কাৰণে তেওঁলোকে নামানে, কাউন্সিলৰৰ কথা নুশুনে, কাউন্সিলৰে নুশুনে মেয়ৰৰ কথা, অভিযন্তাই নুশুনে মেয়ৰৰ কথা। এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ কাৰণে কোনো ধৰণৰ সুসম্পৰ্ক ইটো সিটো বিভাগৰ লগত নোহোৱাৰ কাৰণে আজি গুৱাহাটী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। আৰু এই সময়ত অসমৰ আটাইতকৈ দক্ষ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁ নিজকে সদায় দক্ষ বুলি কয়, তেওঁ আনকি নিজকে শৰৎ সিংহতকৈ ওপৰত বুলি কয়, তেওঁ গোপীনাথ বৰদলৈতকৈ ওপৰত বুলি কয়, বাকীবিলাক তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰ কথা নকলোৱেই বা। যিগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰতিখন সভাতেই নিজৰ জয়ঢোল কোবায়, সেইগৰাকী মুখ্যমন্ত্ৰী আজি কিন্তু নীৰৱ। আৰু ক'বলগীয়া হ'লেও তেওঁ এটাই মন্তব্য যে গুৱাহাটীৰ বানপানী এনেকৈ সমাধান কৰিব পৰা নাযাব, আৰু ইয়াৰ কাৰণে জুগুৰীয়া হ'ল USTM। আপোনালোকে এই বিষয়ে মন্তব্য দিব যে গুৱাহাটীৰ বানপানীৰ সমস্যাটো প্ৰকৃতাৰ্থত এইখন চৰকাৰে বেছি কৰা নাই নে জোখতকৈ, প্ৰয়োজনীয়তকৈ অধিকভাৱে ফ্লাইঅভাৰ নিৰ্মাণৰ দৰে কামবোৰ লৈ নিৰ্মাণ কাৰ্যবোৰ য'তে ত'তে কৰাৰ ফলত, তাৰোপৰি যি দুগৰাকী মন্ত্ৰীক এই দায়িত্ব দিছিল, গুৱাহাটী উন্নয়নৰ দায়িত্ব দিছিল, তেওঁলোক দুগৰাকীয়ে আকৌ বিশেষভাৱে স্পেচিয়েলি গুৱাহাটীৰ পাৰিপাৰ্শ্বিকতা ধ্বংসত অৰিহণা যোগোৱা দুজন ব্যক্তি। তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন ধৰণৰ অভিযোগ আছে। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।